ভৱিষ্যতবাণী এটা লুকাই আছিল, যিটো ভৱিষ্যতবাণীয়ে আজি আপোনাক বিচাৰি আছে। এই ভিডিঅ'টোৰ মাজলৈ আপুনি অহাটো কোনো সাধাৰণ কথা নহয়। এইটো সেইটোৱে সময় হয় যাৰ অপেক্ষা আপোনাতকৈ বহুত বেছি আপোনাৰ বাবে সেই অদৃশ্য শক্তিয়ে কৰি আছিল। আপুনি ভাবিবই নোৱাৰে যে ব্ৰহ্মাণ্ডই কিদৰে আপোনাক এখোজ এখোজকৈ আগবঢ়াই লৈ যায় এই মেছেজটোৰ ওচৰলৈ লৈ আহিছে। ইউনিভাৰ্ছে কৈ আছে যে মোৰ মৰমৰ আত্মা, এতিয়া সেই সময় আহি গৈছে যিটো সময়ত আপোনাক সেই সত্য কথাটো কোৱা হ'ব, যিটো সত্য বছৰ বছৰ ধৰি লুকুৱাই ৰখা হৈছিল। এই ভৱিষ্যতবাণীটো কেৱল আপোনাৰ বাবে লিখা হৈছিল, আৰু এই ভৱিষ্যতবাণীটো আপুনি সেই সময়লৈ নাপাব যেতিয়ালৈ আপুনি নিজকে সাজু কৰিব নোৱাৰিব। আৰু আজি আপুনি সাজু হৈছে। হয়তো এই সময়ত আপুনি ভাবি আছে যে সেই লুকাই থকা ভৱিষ্যতবাণীটোত কি আছে, যিটো এতিয়ালৈ মোৰ পৰা লুকুৱাই ৰখা হৈছিল। আৰু এই ভৱিষ্যতবাণীটো বিশেষভাৱে আপোনাৰ বাবেই পঠোৱা হৈছে। উত্তৰ এইটোৱে যে আপোনাৰ জীৱনৰ আগন্তুক অধ্যায়বোৰ সলনি হ'বলৈ গৈ আছে। এই পৰিৱৰ্তনটোৱে আপোনাৰ ভাগ্যক এটা নতুন দিশ প্ৰদান কৰিব আৰু আপোনাক সেই ঠাইলৈ লৈ যাব য'ত আপুনি সদায় যাব বিচাৰিছিল। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ইউনিভাৰ্ছে আপোনাক এই মেছেজটোৰ মাধ্যমত কৈ আছে যে এতিয়ালৈ সহ্য কৰি অহা সকলোবোৰ সংঘৰ্ষ, সকলোবোৰ দুখ বেদনা, সকলোবোৰ এন্ধাৰ নিশা ব্যৰ্থ হৈ যোৱা নাই। সেই সকলোবোৰ আপোনাৰ আত্মাক মজবুত কৰিবলৈ আছিল। কাৰণ যিটো ভৱিষ্যতবাণী আপোনাৰ বাবে আহিব সেইটো যাতে আপুনি ভালদৰে বুজি পাব পাৰে, স্বীকাৰ কৰি ল'ব পাৰে আৰু সম্পূৰ্ণৰূপে জীয়াই থাকিব পাৰে। আপোনাৰ মনত আছেনে সেই নিশাটোৰ কথা যেতিয়া আপুনি কান্দিছিল আৰু ভগৱানক প্ৰশ্ন কৰিছিল যে কেতিয়া অন্ত পৰিব এই দুখ বেদনাৰ, কেতিয়া আহিব মোৰ জীৱনলৈ সুখ? তেনেহ'লে শুনি লওক। সেই সময়টোতে আপোনাৰ বাবে এই ভৱিষ্যতবাণীটো লিখা হৈছিল। সেই সময়তে ব্ৰহ্মাণ্ডই সিদ্ধান্ত লৈছিল যে সঠিক সময়ত আপোনাৰ ওচৰলৈ এই মেছেজটো গৈ পাব। আৰু আজি সেই সময়টো আহি পাইছে। ইউনিভাৰ্ছে কৈ আছে যে এতিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰবোৰ আপোনাৰ সন্মুখতে আছে। এতিয়া আপোনাক ক'ব লাগিব যে আপোনাৰ ভাগ্য কোনটো দিশৰ ফালে আগবাঢ়ি গৈ আছে। এই লুকাই থকা ভৱিষ্যতবাণীৰ শব্দবোৰে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্য মুকলি কৰিব। আপোনাৰ আত্মাই আগৰ পৰাই জানে যে এইটো সত্য হয়, কিন্তু আপোনাৰ মনে এইটো এতিয়ালৈ স্বীকাৰ কৰিব পৰা নাছিল। কিন্তু আজি এই সময়ত আপুনি সেইটোৱে শুনিবলৈ পাব যে যিটো আপোনাৰ আত্মাই আগৰ পৰাই অনুভৱ কৰি আছিল। আপোনাৰ জীৱনত এতিয়া যিবোৰ হ'ব সেইটো কোনো চমৎকাৰতকৈ কম নহয়। আপুনি সেইবোৰ পাব যিবোৰ আপুনি কেতিয়াও ভবাই নাছিল। আপুনি সেই মৰম ভালপোৱা পাব যাৰ বাবে আপুনি হৃদয়েৰে প্ৰাৰ্থনা কৰিছিল। আপুনি সেই সফলতা পাব যাৰ আপুনি সপোন দেখিছিল। আপুনি সেই ধন টকা পইচা প্ৰাপ্তি কৰিব যিবোৰ আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। কেইদিনমান আগৰ পৰা আপুনি অনুভৱ কৰিব পাৰিছেনে যে আপোনাৰ ওচৰে পাজৰে কিছুমান আচৰিত ধৰণৰ ঘটনা ঘটিবলৈ ধৰিছে? কেতিয়াবা কোনোবা অচিনাকি মানুহৰ কথাই আপোনাৰ হৃদয়ক চুই গৈছে। কেতিয়াবা কোনোবাটো সপোনে আপোনাক আচৰিত কৰি তুলিছে। এইবোৰ এনেয়ে হৈ থকা নাছিল। এই সকলোবোৰ এই ভৱিষ্যতবাণীৰে অংশ আছিল। ইউনিভাৰ্ছে আপোনাক লাহে লাহে সাজু কৰি আছিল যাতে এই ভৱিষ্যতবাণীটো আপোনাৰ ওচৰলৈ আহিলে আপুনি চিনাক্ত কৰিব পাৰে আৰু যাতে বুজি পাব পাৰে যে এই ভৱিষ্যতবাণীটো কেৱল আপোনাৰ বাবেই লিখা হৈছিল। আপুনি জানি লওক যে এতিয়ালৈ আপুনি যিমানবোৰ ঘাত প্ৰতিঘাত পাৰ কৰিছে, যিমানবাৰ নিজকে অকলশৰীয়া অনুভৱ কৰিছে,
এইটো এইবাবেই হৈছে কাৰণ যেতিয়া আপুনি আপোনাৰ লক্ষ্যস্থান পাব, যেতিয়া আপুনি আপোনাৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব, তেতিয়া যাতে আপুনি ইয়াৰ মূল্যটো বুজি পাব পাৰে। এতিয়া যিবোৰ হ'বলগীয়া আছে তাত কোনো বাধা নাথাকিব। আপোনাৰ আত্মাই যিবোৰ বিচাৰিছিল সেইবোৰ আপোনাৰ আত্মাই পাব। আপোনাৰ জীৱনলৈ এতিয়া সেই সম্পৰ্কবোৰ আহিব, যিবোৰ সম্পৰ্কই আপোনাৰ জীৱনটো আধৰুৱা হৈ থাকিব নিদিব। সেই সুযোগ আহিব যিয়ে আপোনাৰ পৰিশ্ৰমৰ প্ৰকৃত ফল প্ৰদান কৰিব। সেই সমৃদ্ধি আহিব যিয়ে আপোনাৰ ঘৰখনক চিৰদিনৰ বাবে সুখ সমৃদ্ধিৰে ভৰাই তুলিব। ইউনিভাৰ্ছে এইটোও কৈ আছে যে আপুনি নিজকে অকলশৰীয়া বুলি ভাবে, কিন্তু প্ৰতিটো সময়তে ইউনিভাৰ্ছ আপোনাৰ লগত আছে। যেতিয়া আপুনি অকলশৰীয়া হৈ আছিল তেতিয়া আপোনাক চম্ভালি ৰাখিছিল। যেতিয়া আপুনি ভাঙি গৈছিল তেতিয়া আপোনাক সাহস দিছিল। যেতিয়া আপুনি কান্দিছিল আপোনাক সাৱটি লৈছিল। আৰু যেতিয়াই আপোনাৰ সময় আহি গ'ল আপোনাক আপোনাৰ ভাগ্যৰ ওচৰলৈ নিজেই লৈ গ'ল। এই ভৱিষ্যতবাণীটোৰ প্ৰধান কথাটো এইটোৱে হ'ল যে এই ভৱিষ্যতবাণীটো আগতেই লিখা হৈছিল আৰু সিদ্ধান্ত লোৱা হৈছিল যে এই শব্দটো আপুনি তেতিয়াই পাব যেতিয়া আপুনি সম্পূৰ্ণৰূপে সাজু হৈ যাব। আৰু আজি আপুনি সাজু হৈছে। আপুনি হয়তো ভাবি আছে যে কেনেকৈ মানি লওঁ যে এইবোৰ মোৰ বাবেই হয়। তেনেহ'লে কেৱল এটা মুহূৰ্তৰ বাবে দুচকু জপাই লওক আৰু হৃদয়ৰ স্পন্দনবোৰ শুনিবলৈ চেষ্টা কৰক। তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব যে এই শব্দবোৰ আপোনাৰ হৃদয়ৰ গভীৰত প্ৰতিধ্বনি হৈ আছে। আপোনাৰ ভিতৰত এটা আচৰিত ধৰণৰ এনাৰ্জি আছে। ইয়াৰ এইটোৱে সংকেত হয় যে এই ভৱিষ্যতবাণীটো কেৱল আপোনাৰ বাবেই হয়। ইউনিভাৰ্ছে আপোনাক কৈ আছে যে এতিয়া আৰু অপেক্ষা কৰাৰ প্ৰয়োজন নাই। আপোনাৰ জীৱনৰ এন্ধাৰৰ অন্ত হ'বলৈ গৈ আছে। এতিয়া আপোনাৰ সময় আৰম্ভ হৈছে। ইউনিভাৰ্ছে এইটোও কৈ আছে যে এতিয়া সময় আহি গৈছে। আপোনাৰ আত্মাৰ প্ৰকৃত মাৰ্গ আপোনাৰ সন্মুখত প্ৰকট হ'ব। এতিয়ালৈ আপুনি যিমানবোৰ সমস্যা সহ্য কৰিলে, যিমানবোৰ নিশা চকু পানীৰে পাৰ কৰিলে, যিমানবোৰ প্ৰশ্ন নিজৰ মনৰ ভিতৰতে দবাই ৰাখিলে, সেইবোৰ ব্যৰ্থ হৈ যোৱা নাই। এইবোৰ আপোনাৰ ভাগ্যৰ সেই মহান পৰিকল্পনাৰ অংশ আছিল, যিবোৰ ব্ৰহ্মাণ্ডই নিজেই আপোনাৰ বাবে গঢ়ি তুলিছে। আপোনাৰ এনেকুৱা লাগিছিল যেন ভাগ্যই সদায় আপোনাৰ বিপক্ষে আছিল। মানুহবোৰ আগুৱাই গৈ আছিল, কিন্তু আপুনি তাতেই ৰৈ গৈছিল। কিন্তু ইউনিভাৰ্ছে কৈছে যে এইটো এইবাবেই হৈছিল কাৰণ আপোনাক সৰু সৰু উপলব্ধিৰ বাবে নহয়, বৰং এটা ডাঙৰ পৰিকল্পনাৰ বাবে বাছনি কৰা হৈছিল। আপোনাৰ আত্মা ইমানেই পবিত্ৰ হয় যে আপুনি সাধাৰণ সুখত সন্তুষ্ট হ'ব নোৱাৰে। আপোনাৰ বাবে যি আশীৰ্বাদ আছে সেইটো লাখৰ ভিতৰত কেৱল এজনেহে প্ৰাপ্তি কৰিব পাৰে। ইউনিভাৰ্ছৰ এই লুকাই থকা ভৱিষ্যতবাণীটোৱে কৈ আছে যে এতিয়া আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি পাবই। এই সময়ত আপোনাৰ ভাগ্যই আপোনাৰ সন্মুখত থিয় হৈ আছে। আপুনি কেৱল হাতখন আগবঢ়াই দি সেইটো ধৰিব লাগে। এতিয়া আপোনাৰ লুকাই থকা ভৱিষ্যতবাণীটো সঁচা হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।